নমস্কাৰ মিড ডে 18 হতে ষ্টুডিঅত মই প্ৰিয়ংকা ৰাজকন্যা কাণ্ডত গুৰুতৰভাৱে আহত শ্ৰমিকৰ মৃত্যু হৈছে গুৰুতৰভাৱে আহত শ্ৰমিক জোসেফ মাৰাকৰ মৃত্যু হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে পুৱা 10 বজাত জিএমচিএছত মৃত্যু হয় জোসেফ মাৰাকৰ ৰাজকন্যাৰ বাহনৰ খুন্দা দুইখন ভৰি হেৰুৱাইছিল জোসেফ মাৰাকে মেঘালয়ৰ গাৰু পাহাৰৰ জোসেফ আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী শ্ৰমিকৰ কাম কৰি পৰিয়ালটোক পোহপাল দিছিল জোসেফ মাৰাকে 1 অক্টোবৰৰ পুৱতি নিশা সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো আৰু তাতে দুইখন ভৰি হেৰুৱাইছিল জোসেফ মাৰাকে আৰু আজি মৃত্যু হয় জোসেফ মাৰাকৰ জিএমচিএছত পুৱা 10 বজাত মৃত্যু হয় জোসেফ মাৰাকৰ আমি 2 তাৰিখে অৰ্থপেডিক্স 2 আণ্ডাৰত ভৰ্তি আছিল উইথ ট্ৰমেটিক এম্পুটেশ্যন লেফ্ট নি জইণ্ট আৰু ৰাইট জইণ্টটো টোটেলি ক্ৰাছ আছিল ৰাইট লেগটো 3 তাৰিখে চাৰ্জাৰী কৰা হৈছিল গুলিটেন এম্পুটেশ্যন বুলি কয় সেইটো কৰা হৈছিল তাৰপিছত তেখেতক আইচিইউত ফৰ অবজাৰ্ভেশ্যন ৰখা হৈছিল আকৌ 21-10 তাৰিখে তেখেতৰ অকণমান ৰেনেল ফাংচনটো ডিএৰেঞ্জ হৈছিল অকণমান কিডনি ফাংচনটো কমি যোৱাৰ কাৰণে তেখেতক চিভিয়াৰ মনিটৰিঙত ৰখা গ'ল আৰু আমি 21-10ত ৰিভিজন এম্পুটেশ্যন বুলি কয় ৰিভিজন এম্পুটেশ্যন কৰা হৈছিল এতিয়া তাৰপিছত পেচেণ্টটো অকণমান জ্বৰ এটা ল' ফিভাৰ এটা আছিল তাৰ কাৰণে অপটিমাম এণ্টিবায়'টিক্স যিখিনি মেৰ'পেনাম যিখিনি দিব লাগে আমি গোটেইখিনি দি আছিলোঁ আজি ৰাতিপুৱা তেখেতৰ ছাডেন কাৰ্ডিয়েক এৰেষ্ট হ'ল কাৰ্ডিয়েক এৰেষ্ট হোৱাৰ পিছত ৰিভাইভ কৰা হ'ল কিন্তু ফাইনেলি এতিয়া 10টা বজাত আমি তেখেতক ৰিভাইভ কৰিব নোৱাৰিলোঁ এতিয়া কজ অফ ডেথ ইজ সেপচিছ উইথ পালমৰী এম্বলিজম সেপচিছ হৈছে উইথ পালমৰী এম্বলিজম বুলি কয় এইটো যেতিয়া বহুত মানুহ এজন যে বহুত দেৰিলৈকে বহুত দিনলৈকে শুই থাকে তেতিয়া সেই ব্লাড ক্লট আহি পেলাই লাঙত আহি পেলাই ব্লক কৰিব পাৰে সেইটো এটা মষ্ট প্ৰবেবল কজ আৰু লগততো সেপচিছ আছিলে সেইকাৰণে বৰ দুখিতত ক'ব বিচাৰিছোঁ কি তেখেত 10টা বজাত আমি আৰু এই বিষয়ে কথা পাতিবলৈ আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ ওচৰলৈ বলেন আপোনাৰ ওচৰলৈ আহিছোঁ আৰু জানিব বিচাৰিম পৰিয়ালৰ লোকৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত কি আৰু প্ৰশাসনে কি ব্যৱস্থা লৈছে বলেন আপোনাৰ হাতত থকা তথ্য জানিব বিচাৰিম গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই কিছু সময় পূৰ্বে সেই কথা সংবাদ মাধ্যমত প্ৰকাশ কৰিছে যে ৰাতিপুৱা 10 বজাত তেখেতে শেষ মৃত্যু কৰি লৈছে আৰু দেখিব পোৱা গৈছে ইয়াৰ পিছতেই বিশেষকৈ প্ৰশাসনৰ তৰফৰ পৰা তেখেতৰ নশ্বৰদেহ লৈ যোৱাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তাৰ পূৰ্বে মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা নকৰাৰ পূৰ্বে তেখেতসকলে মৃতদেহ তেখেতসকলৰ নিজ গৃহলৈ লৈ যাব যে নিজৰ বাসস্থান গাৰো হিলছত আৰু তালৈকে লৈ যোৱা হ'ব আৰু তাৰ কাৰণেই ইতিমধ্যে দিছপুৰ আৰক্ষীৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু দিছপুৰ আৰক্ষী এক বিশেষ বাহনযোগে তেখেতৰ নশ্বৰদেহ লৈ যোৱা হ'ব আৰু একে সময়তে ইতিমধ্যে তেখেতৰ দুই পুত্ৰ যিহেতুকে শেহতীয়া চিকিৎসাৰ সময়ছোৱাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছিলে গতিকে আজিও তেখেতে দেশৰ সন্মুখত আচলতে দুই পুত্ৰ আছিলে আৰু সংবাদ মাধ্যমে বাৰম্বাৰ তেখেতসকলৰ পুত্ৰৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰা হৈছিলে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ তেখেতসকলৰ ভাষ্য আগবঢ়োৱা নাই যদি পৰিয়ালটোৰ বিষয়টো আমি চাবলৈ যাওঁ তেতিয়াহ'লে পূৰ্বে প্ৰকাশ হৈছিলে ইতিমধ্যে যে তেখেতৰ পত্নী ফেব্ৰুৱাৰী মাহতে বিয়োগ হৈছিলে আৰু তেখেতৰ এই মুহূৰ্তত দুটি সন্তান আছিলে আৰু সেই দুই সন্তানে আচলতে শিক্ষাগত অৱস্থাত আছিলে পঢ়া শুনা কৰি আছিলে একেবাৰে সৰুজন ক্লাছ 9ত আছিলে আৰু ডাঙৰজন তাতকৈ এটা শ্ৰেণীৰ ওপৰত অৰ্থাৎ 10ম শ্ৰেণীত আছিলে পঢ়া শুনা কৰি আছিলে আৰু দৈনিক কাম হাজিৰা কৰি চলাই ফুৰা এটা সাধাৰণ পৰিয়াল আছিলে গতিকে সেই পৰিয়ালটোৰ ক্ষেত্ৰত যে শেষ যিখন অন্ধকাৰ বুলি কয় সেয়া আচলতে অন্ধকাৰ নামি আহি পৰিছে গতিকে এই ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা চৰকাৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা হ'ব নেকি সেয়াও কিন্তু এই মুহূৰ্তত প্ৰশ্ন যদিও বা পৰিয়ালৰ লোকে কোনো ধৰণৰ সংবাদ মাধ্যমৰ সন্মুখত সেই বিষয়টো কিন্তু কোনো কথা প্ৰকাশ কৰা হোৱা নাই আৰু আনফালে যদি চাবলৈ যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে ৰাজকন্যাৰ এই সমগ্ৰ ঘটনাটোৰ আঁৰত এই সমগ্ৰ ঘটনাটো হোৱাৰ পিছত বিশেষকৈ চৰ্চা হৈছে যিখন চাৰ্জশ্বিট ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে দাখিল কৰিছে সেইখন চাৰ্জশ্বিটক লৈ ইতিমধ্যে সমগ্ৰ বিষয়টো পুনৰবাৰ ৰহস্যৰ বা পুনৰবাৰ এই বিষয়টোৰ ক্ষেত্ৰত এটা প্ৰশ্ন সৃষ্টিবদ্ধ হৈছে গতিকে কিয়নো ইতিমধ্যে কোৱা হৈছে 1.5 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছিলে যে তাত ঘটনাৰ মূল যি ঘটনা সেই ঘটনাৰ আচলতে গাপ দিবলৈ চেষ্টা কৰাইছে ঘটনাৰ মূল যিখিনি তদন্তৰ যিখিনি সূত্ৰ ওলাইছিলে সেই তদন্তসমূহো আচলতে চাৰ্জশ্বিটত উল্লেখ কৰা নহ'ল অৰ্থাৎ য'ত যিমান তাত নাম উল্লেখ হৈছিলে
য'ত পাৰ্টি হৈছিলে কোন কোন লোক উপস্থিত হৈছিলে কোন ঠিকাদাৰৰ তেখেতৰ সন্তানৰ বাৰ্থডে আছিলে গতিকে এই সকলো বিষয়েও আনকি তাত উনুকা নহ'ল ডাঙৰ যিসকল আমোলা বিষয়া আহিছিলে সেইসকলৰ নাম উল্লেখিত নহ'ল আৰু তাৰ পিছৰ যিখিনি ঘটনাৰ তদন্ত সেই তদন্তৰ ক্ষেত্ৰতো প্ৰতিবেদনৰ ক্ষেত্ৰতো ক'ৰবাত নহয় ক'ৰবাত অৱহেলা কৰা বুলিও ইতিমধ্যে অভিযোগৰ আঙুলি উঠিছে গতিকে এই সকলোবোৰ বিষয় এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্নৰূপে থিয় দিছে গতিকে যি 9গৰাকীকৈ শ্ৰমিকৰ আঘাত হৈছিলে যি 9গৰাকীকৈ শ্ৰমিকৰ দেহৰ ওপৰে উঠি গৈছিলে সেই ৰাজকন্যাৰ দৌৰাত্ম সেই বাহনখন উঠি যোৱাৰ পিছতে সম্পূৰ্ণৰূপে বাওঁ ভৰিখন ছিঙি গৈছিলে আমি সেই দৃশ্যাংশ নিশাৰ ভাগত দেখুৱাইছিলোঁ য'ত আচলতে ঘটনা সংঘটিত হোৱাৰ দিনটোৰ সমগ্ৰ ঘটনা বিষয়টো যে তেখেতৰ বাওঁ ভৰিখন সম্পূৰ্ণ ছিঙি গৈছিলে আৰু সোঁ ভৰিখনৰ আধা অংশ সম্পূৰ্ণৰূপে এৰি গৈছিলে আৰু তাৰপিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা 3 তাৰিখে এটা অস্ত্ৰোপচাৰ হৈছিল আৰু অস্ত্ৰোপচাৰত যথেষ্টখিনি আচলতে স্বাস্থ্যৰ উন্নত হৈছিলে আৰু শেহতীয়া প্ৰায় যদি চাই যে এমাহ 10 দিন সময়ছোৱাত তেখেতৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছিলে আৰু চিকিৎসা হৈ থকা সময়ছোৱালৈকে গোটেইখিনি বিষয়টো চিকিৎসকৰ তত্ত্বাৱধানত কিন্তু এটা ভাল পৰিৱেশলৈকে আহিছিলে কিন্তু তাৰপিছতো দেখিবলৈ পোৱা গৈছে যোৱাকালি দিনটোৰ ভাগৰ পৰা এক সমস্যাৰ সন্মুখীন হৈছিলে আৰু উশাহ নিশাহৰ এটা সমস্যাৰ সন্মুখীন হৈছিলে সামান্য পৰিমাণে হৃদৰোগৰ এটা সমস্যা দেখিছিলে গতিকে এই সকলোবোৰ দিশ আহিছিলে আৰু চিকিৎসকে এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে তেখেতৰ এই মৃত্যুৰ আঁকোৱালি লোৱাৰ অন্যতম সম্পূৰ্ণৰূপে কাৰণটোৱে হৈছে যে তেখেতৰ শেহতীয়া দুৰ্ঘটনা বা তাৰ পূৰ্বৰ তেনেকুৱা ধৰণৰ স্বাস্থ্যজনিত কোনো ধৰণৰ সমস্যা নাছিলে কোনো ধৰণৰ চাপ নাছিলে কিন্তু তাৰ বিপৰীতে এই দুৰ্ঘটনাৰ পিছতেই তেখেতৰ সম্পূৰ্ণৰূপে এই মৃত্যুৰ কাৰণ বুলি তেখেতক স্পষ্টকৈ কৈছে আৰু আজি ৰাতিপুৱা ভাগত 9:30 বজাৰ পৰাই উশাহ নিশাহৰ এটা সমস্যাটো সম্পূৰ্ণৰূপে পোৱাৰ পিছতে তেখেতে 10 বজাত মৃত্যুক আঁকোৱালি লৈছে আৰু মৃত্যুক আঁকোৱালি লোৱাৰ পিছতে পুনৰবাৰ চৰ্চাত এই মুহূৰ্তত যে ৰাজকন্যাৰ বিষয়টো যে সমগ্ৰ এই দৌৰাত্ম সংঘটিত কৰা এই ঘটনাৰ সমগ্ৰ বিষয়ৰ ক্ষেত্ৰত দোষীক উচিত শাস্তি প্ৰদানৰ কাৰণে ইতিমধ্যে যিখন চাৰ্জশ্বিট দাখিল কৰা হৈছে চাৰ্জশ্বিটখনে যথেষ্টনে তাকে লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে যিহেতুকে সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত দুটাকৈ গোচৰ আছিল আৰু ইতিমধ্যে এটা গোচৰৰ চাৰ্জশ্বিট দাখিল হৈছে এটা গোচৰৰ চাৰ্জশ্বিট দাখিল হোৱা নাই বাকীটো গোচৰৰ ক্ষেত্ৰতো একেই তেনেকুৱা ব্যৱস্থা ল'ব নেকি তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে সময়ত হয়তো এইবোৰ এতিয়া সকলো লক্ষণীয় হৈ যাব কিন্তু ৰহস্যজনক কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন যে পৰিয়ালৰ লোকে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত সংবাদ মাধ্যমক কোনো ধৰণৰ তেখেতসকলে অৱগত কৰিব পৰা নাই কোনো ধৰণৰ বা তেখেতসকলে কিবা বিচাৰে নেকি তেখেতসকলে এই মুহূৰ্তৰ ঘটনাকলৈ তেখেতসকলে কি ধৰণৰ প্ৰতিক্ৰিয়া সেই বিষয়টো কিন্তু তেখেতসকলে প্ৰকাশ কৰা নাই হয় ধন্যবাদ জনাইছো বলেন পুনৰ জনাইছো মেঘালয়ৰ গাৰু পাহাৰৰ জোচেফ আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী দুটা পুত্ৰ সন্তান এৰি থৈ গৈছে জোচেফ মাৰাকে শ্ৰমিকৰ কাম কৰি পৰিয়ালটোক পোহপাল দিছিল মাৰাকে 1 অক্টোবৰৰ পুৱতি নিশা সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো দুইখন ভৰি হেৰুৱাইছিল জোচেফ মাৰাকে আৰু তাৰ পিছত আজি 10 বজাত জিএমচিএছত মৃত্যু হয় জোচেফ মাৰাকৰ মহানগৰী খানাপাৰাত অঘটন সায়েন্স মিউজিয়ামৰ সমীপত বিদ্যুৎপৃষ্ট হৈ ঠিকাদাৰৰ অধীনত কাম কৰা দুজন কৰ্মচাৰী বিদ্যুতৰ খুঁটাৰ ওপৰত উঠি কাম কৰি থাকোতে বিদ্যুৎপৃষ্ট হয় লোক দুজন বিদ্যুৎপৃষ্ট কৰ্মচাৰী দুজনৰ নাম হৈছে সাদ্দাম হুছেইন আৰু ছফিকুল ইছলাম মেট্ৰ' হস্পিটেলত ভৰ্তি কৰোৱা হৈছে সাদ্দাম আৰু ছফিকুলক কাৰ গাফিলতিত এই দুৰ্ঘটনা সংঘটিত হৈছে সেই তথ্য উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে চলাইছে তদন্ত এটা তো পৰি যায় মাথা ফাটি কিনে এটা আকৌ ৰচিদি নামাই কিনে আকৌ এম্বুলেন্সে পোৱা নাই পইণ্ট পুলিচ ৰখি আছে ইয়াতে পইণ্ট পুলিচ চেকো কোৱা নাই ইমান টাইম পৰিছে মানুহটো এতিয়া আকৌ এম্বুলেন্সে মাতিব লাগে এম্বুলেন্সে মাতা নাই পুলিচকো মাতা নাই মাতা বাদ দি থৈ ইয়াতে ৰখি আছে পুলিচ মাতিব লাগে পুলিচ নেমাতাকে এতিয়া অটো ভেন্দি এটো লৈ গ'ল ঠিকাদাৰ পলাইছে মানে কৈছে সিহঁতৰ মানুহ কোনোবা লাইনটো নাকাটাকে মানে ওপৰত উঠবা দিছে লাইন কাটা বুলি কাম কৰিব দিছে এইখিনি আমি দেখা পাইছোঁ তাৰপিছত ইয়াতে এটা দেখা পাইছোঁ তাতো বোলে পৰি গৈছে তলত লটিকিনি হা দুজন এটা ভৰিটো অকণমান জ্বলি গৈছে আৰু এটা নালা আঘাত পাইছে মানে তেজ অকণমান ওলাইছে মানে ওপৰৰ পৰা তলত পৰিছেতো লাইনটো কাটা আছিল মানে লাইনটো বেক মাৰিছে সেইকাৰণে মানে এনেকুৱা হৈছে শ্বৰ্ট কেনেকৈ মাৰিলে শ্বৰ্ট মাৰিলে মানে লাইনটো বেক মাৰিছে মানে বেলেগ লাইনৰ পৰা মানে তাতটো মানে কিবা এটা হৈ গৈছে হেৰি হৈ গৈছে সেইকাৰণে হৈ গৈছে ঠিকাদাৰ কোন আছিলে ঠিকাদাৰ বৰ্মনে আছিল বৰ্মন বৰ্মন দাস সেই জানে নামটো তাৰ আহি পেলাই যেতিয়া হেৰিটো হ'ল তেতিয়া আমি দৌৰি আহিলোঁ ঠিকাদাৰ নাম কি আছিলে কুশল বৰ্মন কিন্তু কুশল বৰ্মন নিজা কাম নহয় এইটো বেলেগ একজনৰ কাম লাইন অফিচৰ কাম লাইনটো দিয়া আছিল এইটো বঙাইগাঁও ডিষ্ট্ৰিক্ট পৰে এইটো মানে বঙাইগাঁও গোলাপাৰা পোৰ্ট নম্বৰ 4 কাহিনীটো কি হৈছিল নামটো এটাৰ নাম সাদ্দাম এটাৰ নাম ছফিকুল
নামৰূপ সাৰ কাৰখানাৰ উৎপাদনক্ষম হৈ থকা দ্বিতীয় আৰু তৃতীয় গোটৰ মেৰামতিৰ বাবে কেন্দ্ৰীয় সাৰ মন্ত্ৰণালয়ে পূৰ্বে ঘোষিত 100 কোটি টকা মুকলি কৰি দিয়াত মঙলবাৰে নিশা নামৰূপবাসী ৰাইজে ৰাজপথত আতচবাজি ফুটাই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড অৰ্থাৎ নামৰূপ সাৰ কাৰখানাৰ গোটসমূহৰ উৎপাদন বৰ্তাই ৰখাৰ বাবে 100 কোটি টকাৰ সাহায্যৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। VVFCLক 100 কোটি টকাৰ সাহায্য প্ৰদান কৰি বছৰি 3.90 লাখ মেট্ৰিক টন ইউৰিয়া সাৰ উৎপাদনৰ ক্ষমতা পুনৰুদ্ধাৰ কৰিব পৰা আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমত চাহ উদ্যোগ আৰু কৃষি খণ্ডলৈ সময়মতে ইউৰিয়াৰ উপলব্ধতা নিশ্চিত কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত ধনৰাশি মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় সাৰ আৰু ৰাসায়ন মন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। কেন্দ্ৰৰ এই পদক্ষেপক শলাগ লৈ প্ৰস্তাৱিত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা ল'বলৈ স্থানীয় ৰাইজে চৰকাৰক অনুৰোধ জনাইছে। কেন্দ্ৰীয় চৰকাৰে 100 কোটি টকা মোকলাই দিয়াটো আমি আদৰণি জনাইছোঁ, তেওঁলোকক আদৰণি জনাইছোঁ আৰু আমাৰ নামৰূপৰ কাৰণে অতি আনন্দৰ বিষয় যে এটা দীঘলীয়া সময় দাবী দাবাত চলি থকা হৈছিল যে নামৰূপ সাৰ কাৰখানাৰ পুৰণা গোটৰা ৰিভেম্প কৰিবৰ কাৰণে 100 কোটি টকাৰ অনুদানৰ কথা কোৱা হৈছিল আৰু চৰকাৰে এটা কেবিনেট অনুমোদন দি ৰাখিছিল, কিন্তু আজিলৈকে টকাটো মোকলাই দিয়া নাছিল। কিন্তু আজি হঠাৎ খবৰ পালোঁ যে এই টকাটো ধনটো ইতিমধ্যে মোকলাই দিছে। আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ, কিন্তু চৰকাৰৰ প্ৰতি আমাৰ এটা অনুৰোধ 100 কোটি টকাটো প্ৰদান কৰাৰ যিটো সময় উচিত সময় আছিল সেই উচিত সময়টো ইতিমধ্যে পাৰ হৈ গ'ল। নামৰূপ সাৰ কাৰখানাই যদি এইটো কেইমাহমানৰ আগত এবছৰমানৰ আগত যদি 100 কোটি টকাটো পাই গ'লহেঁতেন তেনেহ'লে আজি 2 নম্বৰ গোটটোৱে উৎপাদন কৰি থাকিলেহেঁতেন। এতিয়া 2 নম্বৰ গোটটো বন্ধ হৈ থকা প্ৰায় এবছৰমান সময় হ'ল আৰু পুনৰ এই 100 কোটি টকাটো ব্যয় কৰি পিনে এই 2 নম্বৰ গোটটো পুনৰ উৎপাদনক্ষম কৰি তুলিব পৰা যাব নে নেযায় সেইটো সন্দেহৰ অৱকাশ নাই, কিন্তু আমি তথাপিও আদৰণি জনাইছোঁ। উৎফুল্লিত হৈ পৰিছে নামৰূপবাসী। কেন্দ্ৰৰ এই পদক্ষেপক শলাগ লৈ প্ৰস্তাৱিত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা ল'বলৈ স্থানীয় লোকে আহ্বান জনাইছে। নামৰূপ সাৰ কাৰখানাৰ গোটসমূহৰ উৎপাদন বৰ্তাই ৰখাৰ বাবে 100 কোটি টকা সাহায্যৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। VVFCLক 100 কোটি টকাৰ সাহায্য প্ৰদান কৰি বছৰি মেট্ৰিক টন ইউৰিয়া সাৰ উৎপাদনৰ ক্ষমতা পুনৰুদ্ধাৰ কৰিব আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমত চাহ উদ্যোগ আৰু কৃষি খণ্ডলৈ সময়মতে ইউৰিয়াৰ উপলব্ধতা নিশ্চিত কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত ধনৰাশি মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় সাৰ আৰু ৰাসায়ন মন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে নামৰূপবাসীয়ে। এই বিষয়ে আমি কথা পাতিম আমাৰ নামৰূপৰ সাংবাদিক উৎপল চলিহাৰ সৈতে। উৎপল, আপোনাৰ ওচৰলৈ আহিছোঁ আৰু দেখিবলৈ পোৱা গৈছে উৎফুল্লিত হৈ পৰিছে নামৰূপবাসী। হয়, এটা কথা ক'ব লাগিব প্ৰিয়ংকা, নামৰূপবাসী তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে যি বিজেপি কেন্দ্ৰীয় চৰকাৰখনে। এটা কথা ক'ব লাগিব যি এই নামৰূপ সাৰ কাৰখানাটোৰ কাৰণে দীৰ্ঘদিন ধৰি স্থানীয় যিসমূহ দল সংগঠনে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিল আৰু কিছুদিনৰ পূৰ্বে যি কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰ কাৰখানাটোৰ কাৰণে 100 কোটি টকা অনুমোদন কৰি দিছিল, কিন্তু শেহতীয়াকৈ সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে গেঠেলা মাৰি আছিল আৰু শেহতীয়াকৈ যি কেন্দ্ৰীয় চৰকাৰে যি 100 কোটি টকাটো মোকলাই দিছে। কিন্তু এটা কথা এইখিনিতে ক'ব লাগিব যি 100 কোটি টকাটো কিছু বছৰ যদি পূৰ্বে যদি মোকলাই দিয়া হ'লে তেন্তে বেছি লাভৱিত হ'লহেঁতেন, কাৰণ ইতিমধ্যে যি সাৰ কাৰখানা যিটো দ্বিতীয় গোট আৰু তৃতীয় গোটটো ইতিমধ্যে বন্ধ হৈ আছে আৰু যদিহে এবছৰ বা 2টা বছৰ পূৰ্বে যদিহে মোকলাই দিয়া হ'লে তেতিয়া যিসমূহ সাৰ উদ্যোগটো যি লোকচানৰ সন্মুখীন নহ'লহেঁতেন। আৰু এটা কথা ক'ব লাগিব পলমকৈ হ'লেও যি চৰকাৰে মোকলাই দিছে 100 কোটি টকা, এই মোকলাই দিয়াৰ লগে লগে এতিয়া দৈনিক প্ৰায় 4 লাখ মেট্ৰিক টন দৈনিক ইউৰিয়া উৎপাদন কৰিব পাৰিব। তথাপিও যি নামৰূপৰ যি চতুৰ্থ গোটটো কিন্তু অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে, কাৰণ যিসমূহ দ্বিতীয় গোট আৰু তৃতীয় গোটৰ যিসমূহ যন্ত্ৰপাতি আছে যন্ত্ৰপাতি সম্পূৰ্ণৰূপে এতিয়া প্ৰায় তেওঁলোকৰ আয়ুসকাল ইতিমধ্যে উকলি
গৈছে, যাৰ বাবে চতুৰ্থ গোটটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। আৰু যদিহে চৰকাৰে চতুৰ্থ গোটটো নিৰ্মাণ নকৰে তেন্তে নিঃসন্দেহে এদিন নামৰূপ হাঁহ কাৰখানা বন্ধ হৈ পৰিব। প্ৰিয়ংকা। হয়, ধন্যবাদ জনাইছো উৎপল। ইয়াতে নামৰূপৰ পৰা উৎপল চলিহা আমাক জনালে নামৰূপ লোকসকল উৎফুল্লিত হৈ পৰিছে 100 কোটি টকা অনুমোদন দিয়াত। এনেদৰে উৎফুল্লিত হৈ পৰিছে নামৰূপবাসী। অসমত চৰকাৰী আঁচনিৰ ফলকত পাকিস্তানৰ নাম। ধেমাজি জিলাৰ গোগামুখ ৰাজচক্ৰ অন্তৰ্গত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিৰ ফলকত দেখা গ'ল পাকিস্তানৰ নাম সন্নিৱিষ্ট ফলক। ধেমাজিৰ ৰেভিনিউ গাঁও বুঢ়াকুৰি এই গাঁওখনৰ এটা চুবুৰীৰ এখন ফলকত দেখা গ'ল পাকিস্তানৰ নাম। বৰদলনি বুঢ়াকুৰি গাঁওখনত এই লাখ টকীয়া পানী যোগান আঁচনি ৰূপায়ণ কৰে চৰকাৰে। কিন্তু পৰিতাপৰ বিষয় যে চৰকাৰে স্বীকৃতি দিয়া বুঢ়াকুৰি গাঁৱৰ নামৰ পৰিৱৰ্তে ঠিকাদাৰ আৰু একাংশ জনস্বাস্থ্য কাৰিকৰী বিষয়াৰ কাণ্ড জ্ঞানহীনতাত অসন্তুষ্ট হৈ পৰিছে স্থানীয় ৰাইজ। উক্ত পানী যোগান আঁচনি ৰূপায়ণ ক্ষেত্ৰখনত বিষয়াসকলে কোনো ধৰণৰ সৰজমিন তদন্ত নকৰাকৈ কাৰ্যালয়ৰ চকীৰ পৰাই যে সকলো কাম কাজ কৰি আহিছে তাৰে প্ৰমাণ। পানী যোগান আঁচনিৰ ফলকখনত বুঢ়াকুৰিৰ বিপৰীতে পাকিস্তানৰ চুবাপানী নামৰ সন্নিৱিষ্ট ঘটনাই সৃষ্টি কৰিছে এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ। ঘিলামৰা পানী যোগান যিটো বিভাগ আছিলে আমাৰ ধেমাজিৰ সংলগ্নত, তেওঁলোকে এটা আজব কাণ্ড সৃষ্টি কৰিছে আমাৰ বৰদলনিত। তেওঁলোকৰ এটা পানী যোগান আঁচনি তেওঁলোকে পাকিস্তান নামাকৰণ কৰি এটা নাম ফলক তেওঁলোকে তাত লগাইছে। আমি আচলতে বিলাসীখনে ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেওঁলোকক আমি আজি দিনৰ 12 বজালৈকে টাইম নিৰ্ধাৰণ কৰি দিছোঁ, সময়সীমা আমি বান্ধি দিছোঁ। 12 বজাৰ আগত তেওঁলোকে উক্ত ফলকখন তাৰ পৰা আঁতৰাই পেলাওক, নতুবা তাৰ থকা যিখন ফলক আছে পাকিস্তান শব্দটো তাৰ পৰা তেওঁলোকে মচি দিয়ক। কাৰণ চাওক, আজি হৈছে কথাটো হৈছে কি, পাকিস্তান জিন্দাবাদ বুলি ক'লে যিখন দেশত নেকি পোনপটীয়াকৈ পুলিচে এৰেষ্ট কৰি জেললৈ প্ৰেৰণ কৰে, সেইখন দেশত পাকিস্তানৰ নামাকৰণে যদি এটা পানী যোগান আঁচনি তেওঁলোকে নামাকৰণ কৰে, আমি কেনেদৰে আমি মানি ল'ম কথা হয়। আমি কোনো কাৰণে বিলাসীখনে ধেমাজি জিলা সমিতি আমি মানি ল'ব পৰা নাই। এই কাণ্ডটোৱে আচলতে 139 কোটি ভাৰতীয় জনতাৰ সন্মুখত আমাৰ ধেমাজিখনক লজ্জিত কৰিছে। এই কাণ্ডক আমি যিকেইজন ব্যক্তিৰ দ্বাৰাই কাৰ্যটো হৈছে আচলতে আমি তেখেতলোকক বিশেষ ভাষাত আমি গৰিহণা দিছোঁ। তেওঁলোকক আমি দাবী জনাব বিচাৰিছোঁ যে খুব কম সময়ৰ ভিতৰতে এই কাণ্ডটো কিন্তু তেওঁলোকে আমাৰ ফলকখন নোহোৱা কৰি দিয়ক। অন্যথা কিন্তু আমি 12 বজাৰ যদি পাৰ হৈ যায় আমি কিন্তু তীব্ৰ ভাষাৰে তেওঁলোকক গৰিহণা দিয়াৰ লগতে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। জিলামৰা সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সন্মানীয় ধৰক অভিযন্তা ডাঙৰীয়া, আমাৰ SDO ডাঙৰীয়া, তেখেতলোকৰ নিৰ্দেশক্ৰমে আজি আমি থকা অৱস্থাতে পুৱা ভাগতে তেখেতলোকৰ ফলকখিনিত ক'লা ৰং ঘঁহি দিবলৈ আমাক আদেশ কৰিলে। আৰু লগতে যিখন নেকি সোমাইযোৰ গেটখনত পাকিস্তান চুবা বুলি লিখা আছিলে সেইটোকো তেওঁলোকে হাতুৰিয়ে মৰিয়াই ৱেল্ডিং কৰা আছিল, হাতুৰিয়ে মৰিয়াই আমাৰ সন্মুখতে তেওঁলোকে আঁতৰাই দিছে। গতিকে আমি তেখেতলোকক আমাৰ তৰফৰ পৰা আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুৰোধটো যেন ৰাখিলে, আমাৰ দাবীটো তেওঁলোকে ৰাখিলে। আৰু তেখেতলোকক আমি ইয়াৰ দ্বাৰা আমি পুনৰবাৰ আমি অনুৰোধ জনাব বিচাৰিছোঁ, এনেকুৱা যেন কৰ্মকাণ্ড জ্ঞানহীন এনেকুৱা আৰু দ্বিতীয়বাৰ কাম নকৰে। তেওঁলোকে প্ৰতিটো কাম কৰিবলৈ জানে, তেওঁলোকে যে সজাগ আৰু সচেতন হৈ থাকে। অসমীয়া জাতিটো তথা আমাৰ দেশখনৰ কিবা যে ধৰক কিবা এটা যে আমাৰ ক্ষুণ্ণ হৈ নাযায়, অক্ষুণ্ণ থাকে সদায়, তেওঁলোকে তাৰ প্ৰতি সদায় সচেতন থাকক। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। বিজ্ঞানসন্মত যৌন শিক্ষা আৰু এই শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ সমাজৰ সচেতন নাগৰিকসকলৰ নিষ্ক্ৰিয়তা, দ্বিধাবোধ বা যেনে ধৰণৰ আলাপ আলোচনা হ'ব লাগে, এইবোৰৰ দৈন্যতাৰ বাবেই বিষয়টোৱে আমাৰ সমাজত ঠন ধৰি উঠিব পৰা নাই। তদুপৰি আমাৰ সমাজৰ কিছুমান নীতি নিয়মৰ বাবেও এই বিষয়টোৰ ওপৰত আমি আলোচনা কৰিবলৈ দ্বিধাবোধো কৰোঁ আৰু খোলাখুলি ক'বলৈ গ'লে অলপ লজ্জাবোধো কৰোঁ। কিন্তু জানিবলৈ পাই সুখী হৈছোঁ যে নিউজ 18 আছাম নৰ্থ ইষ্টে দ্য টিনেজ কনভাৰ্টেশ্যন এণ্ড আয়ন এডলিচেণ্ট হেল্থ শীৰ্ষক বিষয়টোৰ ওপৰত বিভিন্ন যৌন বিশেষজ্ঞক লৈ এক অভিযান তথা আলোচনা চক্ৰৰ প্ৰস্তুতি কৰিছে। মই মোৰ তৰফৰ পৰা এই অভিযান তথা আলোচনা চক্ৰলৈ শুভেচ্ছা, সেৱা লগতে আশীৰ্বাদ জ্ঞাপন কৰিছোঁ।
মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম